এজন লব জেহাদী ওলাইছে অসমত এজন লব জেহাদী আছে নামটো হৈছে এই জেহাদীজনৰ অখিল গগৈ তেওঁক দেখিবলৈ পাইছো সুমা খাই খাই উচ্ছেদিত মহিলাৰ লগত যেটো প্ৰেম আৰম্ভ কৰিছে এই প্ৰেমেৰে কিন্তু তেওঁ শিৱসাগৰৰ পৰা এবাৰ জিকিব নোৱাৰিব তেওঁ ৰাজনীতিক মুনাফাৰ কাৰণে অসমীয়াৰ স্বাভিমানৰ বুকুত যেটো প্ৰচণ্ড গুৰ মাৰিছে অখিল গগৈ তেওঁ কিদিনা সংগঠনমেলত কৈছে তেওঁ হেনো অসমৰ 1 নম্বৰ সংগঠন তেওঁ সংগঠনটো হেনো 1 নম্বৰ সংগঠন 1 নম্বৰ সংগঠনে এনেকে বাংলাদেশী মিয়াক বুকুৰ মাজত খাবতি লোৱা দেখাৰ পিছত মই নিজকে এজন অসমীয়া বুলি কোৱাৰ পৰা মোৰ যেন কৰবাত শংকা অনুভৱ হৈছে যে এনেকুৱা ধৰণৰ আগ শ্ৰেণীৰ মানুহে যদি এনেকুৱা ধৰণৰ বাংলাদেশী মহিলাক বুকুৰ মাজত খুমুৱাই যদি এনেকুৱা ধৰণৰ কথা কয় এনেকুৱা ধৰণৰ বদনৰ কাৰণে আমি যেন আজি কৰবাত এই আজি শিৱসাগৰ এই নাজিৰাত আজি যেটো ঘটনা হৈছে আমগুৰিত যেটো ঘটনা হৈছে এজনী ছোৱালী পলুৱাই লৈ গৈছে কাৰ সাহসত নিছে এই কণমানি ছোৱালীজনী এই মিয়াটোৱে অখিল গগৈ সাহসত নিছে অখিল গগৈ এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক তেওঁ হেনো 1 নম্বৰ সংগঠন কোন ফালৰ পৰা 1 নম্বৰ বাংলাদেশী সুৰক্ষা দিয়াৰ নামত 1 নম্বৰ সংগঠন নেকি প্ৰশ্ন কৰিছো আৰু অখিল গগৈয়ে যেতিয়াই অসমীয়া মানুহৰ বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় যেতিয়াই বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় এনেকুৱা ধৰণৰ বদন বিলাকক আমি চিনাক্ত কৰি আমি সকলো একেলগে ব্যৱস্থা কৰিব আৰু এই ৰণখন অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণ নহয় এইখন আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানৰ ৰণ আমাৰ ভাষাৰ ৰণ হৌখিদিনা এটা অলকদ্ধ মিয়াই কৈ দিলে কোনোবা এটা দলৰ নামচুনে বামচুনে কি নাজানো সিহঁতৰ দলৰ নেতাই কৈছে যে অহাবাৰ হেনো এটা লোকপিয়লত অসমীয়া নকব যিকেইটাই কৈছে তেখেতসকলৰ জিভা চিঙি অনা হ'ব ইয়াৰ আগতো কৈছো আৰু অনতি পলমে মই ভাবো চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু অখিল গগৈ ডাঙৰীয়া আপুনি এনেকে উজান দি নাথাকিব অসমীয়া জাতি শেষ কৰাত উজান দি নাথাকিব আপুনি নিজকে অসমীয়া বুলি পাহৰি গৈছে আৰু মই এটা কথা স্পষ্ট ভাষাৰে কৈ দিছো এই সুপা সুপি সুমা সুমি কাৰবাৰটো অখিল গগৈ বাদ দিয়ক যদি লাজ আছে শৰম আছে নিজকে যদি ইমান ডাঙৰ জাতীয়তাবাদী নেতা আপোনাৰ আঙুলিৰ ধাৰত কোনো অসমীয়া সংগঠন নচলে অসমীয়া যুৱ মঞ্চৰ পৰা স্পষ্ট কৰি দিয়া আছে অখিল গগৈক আমি ভয় নকৰো অখিল গগৈ কিহৰ দাদাগিৰি অখিল গগৈ দাদাগিৰি কৰিব লাগিছিলে বাংলাদেশী মিয়াৰ লগত কিন্তু তেওঁ প্ৰেম কৰিছে জেহাদ কৰিছে তেওঁ এতিয়া প্ৰেম বাংলাদেশী উচ্ছেদিত মহিলাৰ লগত গতিকে আমি স্পষ্ট ভাষাৰে কৈছো আজি খকিয়াই দিছো এনেকুৱা ধৰণৰ যাতে দ্বিতীয় দিন আমি দেখিবলৈ নাপাওঁ নহলে আমাৰ বহুত ছোৱালী এনেকে লৈ গুচি যাব মিয়াই বৰ্তমান অসমত চলি আছে আপোনাৰ ভূমি জেহাদ আগতে মিয়াসকলে কি কৰিছিলে চলাইছিলে লব জেহাদ কৰি এতিয়া কিন্তু মিয়াসকলে চলাই আছে অসমত ভূমি জেহাদ লব জেহাদতকৈ মানে লব জেহাদ আৰু ভূমি জেহাদ এইটো এটা মিয়াসকলৰ এটা ডাঙৰ পলিচিটো লব জেহাদ কৰি পিনি অবৈধ বাংলাদেশীসকলে অবৈধ মিয়াসকলে ইয়াৰ খিলঞ্জীয়া মুছলমান হওক বা ক'ৰবাত ছোৱালীজনী নিলে তাৰপিছত তেওঁলোকে ভোটাৰ কাৰ্ডৰ ব্যৱস্থা কৰিব ইয়াৰ ডকুমেণ্টছৰ ব্যৱস্থা কৰিব তাৰপিছত আহি গ'ল অসমৰ আমাৰ যিবোৰ অসমৰ চুকে কোণে পৰি থকা চৰকাৰী মাটি তাত বেদখল কৰিব লাগি যাব অৰ্থাৎ লাগি গ'ল তেওঁলোকে ভূমি জেহাদটো এনেকুৱা বস্তু একে ৰাতিৰ ভিতৰত দেখিব অবৈধ বাংলাদেশীসকলে অবৈধ মিয়াসকলে একে ৰাতিৰ ভিতৰতে এটা চুকত ক'ৰবাত আপোনাৰ জুপুৰি বনাই পিনি এখন গাঁও বনাই দিছে আৰু ডাঙৰ ফিচাৰী খান্দিছে তেওঁলোকে আমাৰ অসমৰ মাটি দখল কৰা এটা পলিচি কৰিছে কি লব জেহাদ কৰি ছোৱালীজনী আনিলে হৈ গ'ল জামাই তাৰপিছত বনাই দিলে তাতে একেটা দিনতে এখন গাঁও হৈ গ'ল জামাই গাঁও তাৰপিছত ডাঙৰ ফিচাৰী খান্দি পিনি চৰকাৰী মাটি দখল কৰি দিলে 100 বিঘা 200 বিঘা হৈ গ'ল জামাই বস্তি ওলাই ললে ভোটাৰ কাৰ্ড ওলাই ললে আধাৰ কাৰ্ড ওলাই ললে পান কাৰ্ড লব জেহাদ আৰু ভূমি জেহাদ কৰি গোটেই অসম খাই দিলে এই মিয়াসকলে সেয়েহে এটা কথা স্পষ্ট যে অসমীয়া জনমঞ্চে আজি এই শিৱসাগৰৰ পৰা কথা কোৱা হৈছে যে উজনি অসমত কিন্তু এটা অবৈধ মিয়া এটা অবৈধ বাংলাদেশী থাকিব নোৱাৰিব আৰু অসমীয়া জনমঞ্চই প্ৰতিখন জিলাত লখিমপুৰ হওক ধেমাজি হওক আদি শিৱসাগৰ হওক মাজুলী হওক গোলাঘাট হওক প্ৰতিখন জিলাত অসমীয়া জনমঞ্চৰ আপোনাৰ অভিযান চলিব যে অসমত এতিয়া আৰু কোনো মিয়া অবৈধ বাংলাদেশী থাকিব নোৱাৰিব আৰু এটা কথা সবতছে আচৰিত কথা আপুনি চাব এই যে কিছুমান দালাল থাকে এতিয়া খিলঞ্জীয়া মুছলমানৰ কিছুমান দালাল থাকে যেনেকে ইয়াৰ ইউনিছ তামুলী শিৱসাগৰ এটা দালাল অবৈধ বাংলাদেশী দালাল অবৈধ দালাল এনেকুৱা দালাল অৰ্থাৎ অসমৰ বদন কিন্তু প্ৰতিখন জিলাতে আছে এতিয়া অসমত থাকি অসমৰ বায়ু পানী খাই অসমত ডাঙৰ হৈ তেওঁলোকে নিজকে অসমীয়া বুলি ক'লে লাজ পায় তেওঁলোকে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰে অবৈধ বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে অবৈধ মিয়াসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বিচাৰে আৰু আমি যেতিয়া বাংলাদেশী খেদিব বিচাৰো আমি অবৈধ মিয়াক খেদিব বিচাৰো এই যে অসমত থাকি খিলঞ্জীয়া মুছলমান এখনৰ গা কিয় লাগে
তোমালোকে মানে অসমত থাকিছা কিন্তু বাংলাদেশক তোমালোকে সমৰ্থন কৰা, বাংলাদেশীক তোমালোকে সমৰ্থন কৰা, তোমালোকে অসমত থাকিবা, অসমত খাবা, অসম চৰকাৰৰ সুবিধা ল'বা, কিন্তু তোমালোকে পাকিস্তানী সমৰ্থকক তোমালোকে তোমাৰ ছাপৰ্ট কৰিবা। এইসকল বদল চবতছে এই ইউনিছ তামুলীৰ দৰে যিবোৰ বদল আছে, প্ৰতিখন জিলাত যিবোৰ বদল আছে, এই বদলবোৰক কিন্তু আপোনাক খেদি খেদি পিটা হ'ব। আৰে অসমত থকা নিজকে অসমীয়া বুলি ক'ব লাজ পোৱাৰ অবৈধ বাংলাদেশীসকলৰ মিয়াহঁত জামাই বস্তি, চাচা বস্তি, ভতিজা বস্তি, এইবোৰ গাঁৱৰ ডাঙৰ ডাঙৰ ফিচাৰী খানি অসমখন শেষ কৰিবলৈ যি চক্ৰান্ত তোমালোকে কৰিছা, ইয়াৰ বিৰুদ্ধে কিন্তু অসমীয়া জনতাই হাত সাৱটি বহি নাথাকে। আইন আমি হাতত তুলি ল'ম, যেনেকুৱা যি পৰিস্থিতি আছে হ'ব। ইয়াৰ বাবে কিন্তু জগৰীয়া অসমীয়া জনতা নহয়, কাৰণ জুই পুৰি এতিয়া হাত পালেহি আপোনাৰ। এতিয়া আৰু ৰখি থকা হ'ব নহয়। অসমীয়া জাতিৰ ক্ষেত্ৰত, অসমীয়া ভাষাৰ ক্ষেত্ৰত, অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত এতিয়া অসমীয়া জনতা ৰখি থাকে। আৰু এটা কথা আপোনালোকে চাব, অসমতে থাকে আকৌ মিয়ালেন লাগে। আৰে বাবা, অসমত থাকি তোমালোকক মিয়ালেন লাগে? তোমালোকে বাংলাদেশত গৈ বাংলাদেশ লেণ্ড বিচাৰাগে, তোমালোকে পাকিস্তান লেণ্ড বিচাৰা, অসমত থাকি তোমালোকে মিয়ালেন বিচাৰিবলৈ ক'ত অধিকাৰ পালা? আগন্তক যদি কোনোবা এজন ব্যক্তিয়ে ভিডিঅ' কৰি হলেও ছচিয়েল মিডিয়া বা আপোনাৰ সংবাদ মাধ্যমত যদি মিয়ালেন দাবী কৰে নহয়, অসমীয়া জনমঞ্চৰ তৰফৰ পৰা তাক চুচৰাই গৰু পিটন দিয়া হ'ব। হালোৱা এচাৰিয়ে বাহিৰ কৰি দিব অসমীয়া জনমঞ্চই। আমি চৰকাৰলৈ হাত সাৱটি বহি নাথাকো। অসমীয়া জনমঞ্চই বুলি যিবোৰে মিয়ালেন বিচাৰে আৰু যিবোৰ বদল, যিবোৰে আপোনাৰ অবৈধ বাংলাদেশীক সুৰক্ষা দিয়ে, যিবোৰে নিজৰ ছোৱালীজনী অবৈধ বাংলাদেশী জামাই বস্তি, চাচা বস্তি বনাবলৈ দিয়ে, এই সকলক কিন্তু গৰু পিটন দি বাংলাদেশলৈ বিতৰণ কৰি দিয়াৰ দায়িত্ব বুলি অসমীয়া জনমঞ্চই লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।